কামপুৰত অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ নিশা কামপুৰৰ কঠিয়াতলি সংযোগী পথেৰে পাৰাপাৰ হয় বৃহৎ হাতীৰ জাক কেইবা ঘণ্টা ধৰি ৰাজপথত আবদ্ধ হৈ পৰে শতাধিক বাহন আমি দিশাংশ আপোনালোকক দেখুৱাইছো ৰাজপথত এনেদৰে বৃহৎ হাতীৰ জাক দেখিবলৈ পোৱা গৈছে কেইবা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ হৈ পৰে শতাধিক বাহন হাতীৰ জাকটোৱে লণ্ডভণ্ড কৰে দুটাকৈ বাসগৃহ আৰু হাতী খেদাত ব্যৰ্থ হৈছে কঠিয়াতলিৰ বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে ভাঙিছে আমি ভয়ত আৰু লোকৰ ঘৰত আছোগৈ কেইটামান আহিছিল হাতী আহি বহুত আহিছে একে আচলজনে আহি ভাঙি দিছে সমস্ত মানুহৰ কিবা ক্ষতি হৈছে নেকি কিবা কৰিছে নেকি মানুহ একো কোৱা নাই আমি চব তাত আছোগৈ কেইটামান আহিছিল হাতী আছেতো একে চব একে দামকলৰ পাত আছে বাৰী চুকত আছে ইয়ালৈ ৩-৪জন আহিছে আহি পেলাই যিজন ডাঙৰকৈ সেইজনে আহি বেৰঘৰ ভাঙি দিছে পাকঘৰ এটা ফৰেষ্ট মানুহ আহিছে না আপোনালোকৰ ফৰেষ্ট মানুহে ইমান হেৰি কৰি আছে ল'ৰা ডাঙৰ ল'ৰাটোৱে ফোন কৰি কামপুৰত অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ নিশা কামপুৰৰ কঠিয়াতলি সংযোগী পথেৰে পাৰাপাৰ হয় বৃহৎ হাতীৰ জাক কেইবা ঘণ্টা ধৰি ৰাজপথত আবদ্ধ হৈ পৰে শতাধিক বাহন আমি দিশাংশ আপোনালোকক দেখুৱাইছো ৰাজপথত এনেদৰে বৃহৎ হাতীৰ জাক দেখিবলৈ পোৱা গৈছে কেইবা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ হৈ পৰে শতাধিক বাহন হাতীৰ জাকটোৱে লণ্ডভণ্ড কৰে দুটাকৈ বাসগৃহ আৰু হাতী খেদাত ব্যৰ্থ হৈছে কঠিয়াতলিৰ বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে ভাঙিছে আমি ভয়ত আৰু লোকৰ ঘৰত আছোগৈ কেইটামান আহিছিল হাতী আহি বহুত আহিছে একে আচলজনে আহি ভাঙি দিছে সমস্ত মানুহৰ কিবা ক্ষতি হৈছে নেকি কিবা কৰিছে নেকি মানুহ একো কোৱা নাই আমি চব তাত আছোগৈ কেইটামান আহিছিল হাতী আছেতো একে চব একে দামকলৰ পাত আছে বাৰী চুকত আছে ইয়ালৈ ৩-৪জন আহিছে আহি পেলাই যিজন ডাঙৰকৈ সেইজনে আহি বেৰঘৰ ভাঙি দিছে পাকঘৰ এটা ফৰেষ্ট মানুহ আহিছে না আপোনালোকৰ ফৰেষ্ট মানুহে ইমান হেৰি কৰি আছে ল'ৰা ডাঙৰ ল'ৰাটোৱে ফোন কৰি কামপুৰত অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ নিশা কামপুৰৰ কঠিয়াতলি সংযোগী পথেৰে পাৰাপাৰ হয় বৃহৎ হাতীৰ জাক কেইবা ঘণ্টা ধৰি ৰাজপথত আবদ্ধ হৈ পৰে শতাধিক বাহন আমি দিশাংশ আপোনালোকক দেখুৱাইছো ৰাজপথত এনেদৰে বৃহৎ হাতীৰ জাক দেখিবলৈ পোৱা গৈছে কেইবা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ হৈ পৰে শতাধিক বাহন হাতীৰ জাকটোৱে লণ্ডভণ্ড কৰে দুটাকৈ বাসগৃহ আৰু হাতী খেদাত ব্যৰ্থ হৈছে কঠিয়াতলিৰ বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে ভাঙিছে আমি ভয়ত আৰু লোকৰ ঘৰত আছোগৈ কেইটামান আহিছিল হাতী আহি বহুত আহিছে একে আচলজনে আহি ভাঙি দিছে সমস্ত মানুহৰ কিবা ক্ষতি হৈছে নেকি কিবা কৰিছে নেকি মানুহ একো কোৱা নাই আমি চব তাত আছোগৈ কেইটামান আহিছিল হাতী আছেতো একে চব একে দামকলৰ পাত আছে বাৰী চুকত আছে ইয়ালৈ ৩-৪জন আহিছে আহি পেলাই যিজন ডাঙৰকৈ সেইজনে আহি বেৰঘৰ ভাঙি দিছে পাকঘৰ এটা ফৰেষ্ট মানুহ আহিছে না আপোনালোকৰ ফৰেষ্ট মানুহে ইমান হেৰি কৰি আছে ল'ৰা ডাঙৰ ল'ৰাটোৱে ফোন কৰি